এতিয়া দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী মহোদয়ক অনুৰোধ জনাইছো আদৰণি ভাষণ প্ৰদান কৰিবলৈ। Namaskar, good morning to everyone. Our Honorable Chief Minister Sir, Honorable Education Minister Sir, Honorable Skill Minister Sir, Additional Chief Secretary, Panchayat and Rural Development Department, Dr. Kalyan Chakravarti Sir, Sri Narayan Kumar, our Commissioner and Secretary of the Education Department. Then we have our distinguished Professor Gautam Barua Sir, who is Professor Emeritus in NIIT, or Professor Parmeshwaran K. Iyer Sir, who is Professor in IIT Guwahati. And from Tata, unlimited seখানে এলে মানে না জিও सबसे না and after that signing of the MOU, today it is the day of fusion. 31 centers of excellence are ready. In fact, all six have already started working last year. 31 centers in a group have become ready, and they are being dedicated to the service of the students who are here. And why I am talking this very, very importantly, because the students who are here from normal disciplines as well as the technical disciplines, and this meeting being done in a combined manner is an indicator, it's a testimony that intermobility is possible between the education, skill education, education skill. So that intermobility is the right priority, and it is the next generation priority, the futuristic priority for the government, so that the mobility between the education, that is the academic languages, as well as this technical skills, so there has to be intermobility. So with these four important initiatives, three important things which we talk, and our Viju Babu scheme, so all these things are going to be launched today. I welcome all of you, all the people who are sitting in this auditorium, and those who are sitting in the crowds of
these 31 centers of excellence who have joined us virtually, and they are also seen on the screen. So I welcome all of you. With this, I conclude my welcome address. Thank you very much. জ্ঞানেন্দ্ৰদেৱ ত্ৰিপাঠী মহোদয়ক ধন্যবাদ জনাইছো। এবাৰ কিনোট এড্ৰেছৰ বাবে মই অনুৰোধ জনাইছো দক্ষতা নিয়োগ আৰু উদ্যোগিতা বিভাগৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকনদেৱক। নমস্কাৰ, পৰম শ্ৰদ্ধাভাজন। আজি এই ঐতিহাসিক মঞ্চত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত প্ৰত্যক্ষভাৱে ডিবিটি যোগেদি আৰু উদ্যোগ চাৰি প্ৰযুক্ত কেন্দ্ৰসমূহৰ এই উদ্বোধনী অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ জ্ঞানদেৱ ত্ৰিপাঠী ডাঙৰীয়া, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, গৌতম বৰুৱা ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, জয় জয়তে শুভখনত আপোনাক সদৌলিকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণাৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আনুষ্ঠানিক প্ৰত্যক্ষ লাভ কৰা হস্তান্তৰ ডিবিটি আৰু উদ্যোগ চাৰি প্ৰযুক্তি কেন্দ্ৰসমূহ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পাই মই অত্যন্ত সুখী হৈছোঁ। এই অনুষ্ঠানত যুৱ প্ৰজন্মৰ সবলীকৰণ, গৱেষণা আৰু উদ্ভাৱনাক উদগনি যোগাই আৰু অসম দক্ষ বিকাশ পৰিৱেশক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। অসমৰ যুৱ সমাজক হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু তেওঁলোকক সফল হোৱাৰ বাবে সুযোগ, সমৰ্থন আৰু আধুনিক আন্তঃগাঁথনি প্ৰদান কৰাটো আমাৰ দায়িত্ব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি সদ্যস্নাতক শিক্ষাৰ্থীসকলক শিক্ষান্তৰৰ পৰা কৰ্মস্থানলৈ যোৱাৰ যাত্ৰাপথত সহায় কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত যোগ্য স্নাতকসকলক এবছৰৰ বাবে প্ৰতি মাহে 2500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এই সাহায্য আমাৰ যুৱক প্ৰজন্মৰ দক্ষতা বিকাশ কৰিবলৈ, উদ্যমী প্ৰচেষ্টা হাতত ল'বলৈ আৰু আত্মবিশ্বাসেৰে কৰ্মসংস্থাপন তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত চলোৱাত সহায় কৰিব। এই আঁচনি সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰিবলৈ শিক্ষাৰ্থীসকলে বেংক একাউণ্টৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ধন প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়া ডিজিটেল আৰু DIDL পৰ্টেলৰ জৰিয়তে সত্যাপিত কৰা হ'ব, যিয়ে কাৰ্যক্ষম আৰু জবাবদিহিতা সুনিশ্চিত কৰিছে। মই আজি এই কথাত আনন্দিত হৈছোঁ যে সমগ্ৰ ৰাজ্যত আজি 48,319 গৰাকী সদ্য স্নাতক ইতিমধ্যে এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, অনুপ্ৰেৰণা আঁচনি গৱেষণা আৰু শৈক্ষিক উৎকৰ্ষ প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত গৱেষণা কৰাসকলক 25,000 টকাৰ এককালীন আৰ্থিক আগবঢ়োৱা হ'ব। সৰ্বাংগীন সমৰ্থনত সুনিশ্চিত কৰি দিব্যাংগ গৱেষকসকলক 40,000 টকালৈ এই সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ অধীনত অসমৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহৰ পূৰ্ণকালীন PhD গৱেষকসকলকো সহায় কৰিব। আমি এতিয়ালৈকে প্ৰায় 13 গৰাকী দিব্যাংগ গৱেষকক ধৰি 2,100
12গৰাকী গৱেষকক এই পদক্ষেপ হাতত লোৱা হৈছে। এই সকলোখিনি কাম আৰু ইয়াৰ লগতে উদ্যোগ বিভাগৰ জৰিয়তে প্ৰচেষ্টাত প্ৰায় 43খন ITI আৰু 34খন পলিটেকনিকেলৰ উদ্যোগত 4.0 প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। মই জনাবলৈ আনন্দিত হৈছোঁ যে 3খন ITI আৰু 3খন পলিটেকনিকেলত ইতিমধ্যে